আজি ভণ্টি আৰু জোৱাই আহিব নহয়। ভণ্টিৰ পছন্দৰ বাৰু কি ৰান্ধিব লাগে মই জানো, তাই কি খাই ভাল পায়, কিন্তু জোৱায়ে কি খাই ভাল পায় সেই বিষয়ে মই নাজানো নহয়। এতিয়া কি কৰোঁ? কিয়? পৰিস্মিতালৈ ফোন কৰি সুধি ল'লেই হ'লচোন যে জোৱায়ে কি খাই ভাল পায়। মাজনীলৈ ফোন কৰি সুধি জোৱায়ে কি খাই ভাল পায় সেয়াও ৰান্ধি থ। জোৱাই পছন্দ মতে কিবা এটা ৰান্ধি থ। যা ফোন এটা কৰি লৈ গৈ যা। ঠিক আছে মা, মই সেইটোকে কওঁ। ভণ্টিলৈ ফোন এটা কৰি সুধো যে জোৱাইনো কি পছন্দৰ, তাকে মই ৰান্ধি থওঁ। পিছে মা, আপুনি চাহ একাপ খাব নেকি এতিয়া? আপোনালৈও চাহ একাপ বনাই আনো। যা ফোন এটা কৰি সুধি ল আৰু জোৱাই পছন্দ মতে ৰন্ধাৰো চেষ্টা কৰ। মই এতিয়া একো নাখাওঁ দে। চাহবোৰ বেছিকৈ খাই থাকিলেচোন গাবোৰ একেবাৰে ভাল নালাগে। মই নাখাওঁৱে এতিয়া দে, বেছিকৈ চাহ খালেও বেয়া। ঠিক আছে মা, মই তেতিয়াহ'লে এতিয়া ৰন্ধাত লাগো। কালি যোগাৰ কৰি দিছিলে নহয় এওঁ, ভণ্টিহঁত আহিব বুলি গম পাই। সেইখিনি যোগাৰ আছে, মই এতিয়া ৰন্ধাত লাগোগৈ দেই। যা যা, যি আৰু জোৱায়ে যাতে কোনো ফালৰ পৰা বেয়া পাই যাব নোৱাৰে। সিহঁত বহুত ধনী মানুহ। ইমান ধনী মানুহৰ ঘৰৰ জোৱাইটো আহি আমাৰ ঘৰত এসাঁজ যে খাইহি, ইয়াতে মই আনন্দ পাওঁ। যা অ' তই। হ'ব মা, মই যাওঁ এতিয়া। আপুনি তেতিয়াহ'লে ইয়াতে অলপ সময় বহক। মোৰ যে এই গাঁৱলৈ আহিবলৈ একেবাৰে মন নাযায়। তোমাৰহে কি মন গৈছে জানো? বৰ ভাল পোৱা দেখুৱাইছা গাঁও। মোৰ একেবাৰে মন যোৱা নাই। গাড়ীও নাহে ৰাস্তাৰ পৰা ভিতৰলৈ। কি যে নহয়, খোজ কাঢ়ি কাঢ়ি আহিবলগীয়া হৈছে। উপায় নাই আৰু মোৰ তোমাৰ পৰা। মাহঁতে কিমান আশা কৰে আমি আহিম বুলি। এতিয়া আহিছোঁ। এনেও মই গাঁও ভাল পাওঁ, সেইবাবে আহিছোঁ। আৰু তুমিচোন নিজৰ কাৰখন আনিব মানা কৰিলা। যদি নিজৰ কাৰখন আনিলোহেঁতেন, এতিয়া ঘৰলৈকেচোন কাৰতে যাব পাৰিলোহেঁতেন, খোজকাঢ়ি নোযোৱা হ'লেও হয়। নিজৰ ইমান দামী কাৰখন এই গাঁৱলীয়া ৰাস্তাৰ লেতেৰা কৰিবলৈ আনিবলৈ তোমাৰ মন গৈছিল ন? কিন্তু মোৰ ইচ্ছা যোৱা নাই। কিয় লেতেৰা কৰিম এই ৰাস্তা? একো নাই, তাতকৈ আমি ধুবলৈ দি দিয়া হ'লেই হয়। বাৰু হ'ব দিয়া, এতিয়াও কোনো কথা নাই। ঘৰ পালোহিয়ে। ঘৰত চাগে বৌ আৰু মা, দাদা সকলো আমাৰ বাবে বাট চাই আছে। বহুত দিনৰ পিছত আমি আহিছোঁ যে। দাদা হাজিৰা কৰিবলৈ নগৈ তোমাৰ বাবে ৰৈ নাথাকে। এদিন হাজিৰা নকৰিলে সিহঁতৰ খাবলৈয়ে পইচা নাথাকে। হাজিৰা কৰিবলৈ নগৈ জোৱাই আহিছে বুলি বাট চাই নাথাকে। যদি আজি হাজিৰা কৰিবলৈ নাপায় সিহঁতে খাব ক'ৰ পৰা? তুমিও যে আৰু কথা কোৱা। ব'লা ব'লা, ইয়াত আৰু ৰৈ থাকিব নোৱাৰি। মাজনী আৰু জোৱাই, তোমালোক পালাহি হ'বলা। ৰাস্তাত একো অসুবিধা হোৱা নাই নহয়? ভালে কুশলে পালাহি হ'বলা। মাজনী, তই বৰ ধুনীয়াজনী হৈ আছ দেই। আৰে মোৰ ছোৱালী যেন লগাই নাই। অসুবিধাৰ কথা কৈছ ন মা? এই গাঁৱত আৰু অসুবিধা নাপাম নে? ছি, কি যে ৰাস্তাইদি আহিছোঁ নহয়। ৰাস্তাটো যে সিমান লেতেৰা কৰি ৰাখে গাঁৱৰ মানুহবোৰে দেই। কাৰখনো আনিব নোৱাৰিলোঁ সেই ৰাস্তাটোৰ বাবে। তয়ো যে কথা কৱ আৰু, এইখন গাঁৱতেচোন তই ডাঙৰ হৈ গৈছ। গাঁৱৰ পৰিৱেশৰ কথা তই ভালদৰে জান। এতিয়া আৰু তই নকলেও হ'ব দে। বাৰু ব'ল, ভিতৰলৈ ব'ল, চাহ একাপ খাই লওঁহঁত। আগতে আছিলোঁ এই পৰিৱেশত, কিন্তু এতিয়া এইবোৰ ঘিণ লাগে মোৰ। আৰু মা, ক'ৰ ভিতৰলৈ যাবি? এই ঠাইখিনিয়ে অলপ মুকলি। ভিতৰৰ সেই ঘোপ মৰা ঠাইলৈ মই যাব নোৱাৰোঁ দে। মোৰ এইবোৰৰ অভ্যাস নাই আজিকালি। অট্টালিকাত থকাৰ অভ্যাস। সেই লেতেৰা এইবোৰত মই নোৱাৰোঁ থাকিব দেই। আমি দুখীয়া হ'ব পাৰোঁ মাজনী, কিন্তু আমি লেতেৰা নহয়। তোৰ নবৌয়ে দিনৰ দিনটো কষ্ট কৰি ঘৰটো চাফা কৰি ৰাখে। মুচি কাচি ধুনীয়া কৰি থৈছে তহঁত আহিবি বুলিয়ে, এনেও চাফা কৰিয়ে থয়। এই কেঁচা ঘৰডাল হাজাৰ মুচিলেও চফা নহয়। চি, মোৰ যে ইয়াত ঠাণ্ডা পানী এগিলাচ খাবৰো ইচ্ছা নাই। মাথো তোৰ জোৱাইৰ বাবেহে মই আহিবলগীয়া হ'ল। এনেইতো মোৰ ইয়ালৈ আহিবৰ একেবাৰে ইচ্ছা নাছিল। এওঁহে কিয় জানো ইমান উৎপাত লগাইছে। ঘৰলৈ যাওঁ। বোৱাৰী, জোৱাই আৰু জীক ভিতৰলৈ লৈ যোৱা। চাহ চৰবত কি খাই তাৰ যোগাৰ কৰা। তাৰপিছত তুমি ৰান্ধি থোৱাখিনি খাবলৈ দিয়া। ভণ্টিৰ কথাবোৰে মাৰ মনত বৰ দুখ দিছে। নিজৰ মাকে নিজৰ জীয়েকৰ পৰা এনেকুৱা কথা শুনিম বুলি কেতিয়াও আশা নকৰে। ভণ্টি কিয় ইমান সলনি হ'ল? বুজিছোঁ তাই ধনী ঘৰলৈ বিয়া হৈছে। সেই বুলি হে ভগৱান, ইমান সলনি হ'ব পাৰেনে কোনোবা? কিয় যে ইমান সলনি হ'ল জানো? মই ইমান হেঁপাহেৰে ৰান্ধি থৈছোঁ, সেইখিনি খায়ো বাৰু ভণ্টিয়ে বেয়া পাব নেকি? উপায়তো নাই, আমিনো আৰু কি কৰিম? এইটো লোৱা ভণ্টি, তুমি ৰুমতে থৈছিলা। মাজনী, নবৌয়ে তোৰ বাবে ইমান হেঁপাহেৰে ৰান্ধিলে তই একোৱেই নাখালি। আকৌ এতিয়া তই যাবলৈও ওলালি। কিয়নো একো নাখালি? ইমান হেঁপাহেৰে ৰন্ধাৰ পিছত কিয় খাব মন নকৰিলি?
এইবোৰ খানা মই কেনেকৈ খাওঁ মা? সেইবোৰ খানা মই খাব কেতিয়াও নোৱাৰোঁ। মই এইবোৰ একেবাৰে ভাল নাপাওঁ খাই। মোৰ খোৱাৰ খানা বেলেগ খানা। সেইবোৰ বহুত দামী খানা। সেই খানাবোৰ তোমালোকে বনাবও নাজানা আৰু খাবলৈতো দূৰৰেই কথা, খাবলৈও নোপোৱা। কেতিয়াবা আমাৰ ঘৰত গ'লে মই ৰান্ধি খুৱাম খাবা। নবৌৱে এইবোৰ কি ৰান্ধিছে? পানী দি দি সিজাইছে। এইবোৰ মোৰ একেবাৰে পচন্দৰ নহয়। তই খাই ভাল পোৱাখিনিকে তোৰ নবৌৱে বনাইছিলে। তই কাৱৈ মাছ আৰু পালেং শাকৰ জোল খাই ভাল পাৱ, সেয়া ৰান্ধিছিলে। জোঁৱায়ে কুকুৰা মাংস খাই ভাল পায়, সেয়া ৰান্ধিছিলে। আৰু ভাজিও কেইবাবিধো ৰান্ধিছিলে। জোঁৱায়েচোন বৰ সলাই সেই মানুহজন যে আৰু খাবলৈ নোপোৱাৰ দৰে কৰে। সিমান হেভি খানা খাই থাকোঁতে ইয়াত আকৌ নবৌৱে বনোৱাখিনি সলাগি খাইছে। কি যে নহয়, কিনো ৰান্ধিছে নবৌৱে মোৰ জনা আছে। বাৰু হ'ব দিয়া মা, বেছি সময় ইয়াত নাথাকোঁ। মোৰ যাবৰো হ'ল আৰু যাওঁ। আৰু বেছি সময় ইয়াত থাকিলে যেন মই শান্তিৰে উশাহ ল'ব পাৰিম তাতো সন্দেহ। তোমালোক ৰোৱা, মই ভণ্টিৰ কথাবোৰত মন বেয়া নকৰিব। আচলতে তাই এতিয়া সম্পূৰ্ণ নতুন পৰিৱেশ পাইছেগৈ যে, সেইবাবে তেনেকৈ কথাবোৰ কৈছে। তাই সৰু ছোৱালী, তাই গাত কথা ভালদৰে লগাই। বোৱাৰী, কি যে কপাল মোৰ ছোৱালী। মা, কিয় দুখ কৰিছে? আমাৰ ভণ্টি বেয়া নহয় নহয়। তাই মাথো কিবা এটা কাৰণে কথাবোৰ এনেকৈ কৈছে। আপুনি ইমান দুখ নকৰিবচোন। অ' মা, ভণ্টি আগবঢ়াবলৈ যাওঁ ব'লক। হে ভগৱান, ছোৱালীজনীক সুবুদ্ধি দিয়া অ'। মাজনীৰ কথাবোৰ বোপা আৰু দেউতাকক নকবি অ' বোৱাৰী। দেউতাক দূৰলৈ গ'ল বাবেহে, যদি ঘৰত থাকিলেহেঁতেন কথাবোৰ শুনি নিজৰ জীয়েকৰ এই পৰিৱৰ্তন দেখি বৰ দুখ পালেহেঁতেন। ভাগ্যক্ৰমে কিবা এটা কামত দূৰলৈ যাবলগীয়া হ'ল, নহ'লে নিজৰ জীয়েকক এইদৰে সলনি হোৱা দেখি কম দুখ পালেহেঁতেন। হ'ব মা, মই এই কথা কাকো নকওঁ। এখেত আৰু দেউতাক কেতিয়াও নকওঁ। ব'লক ভিতৰলৈ ব'লক। আপুনি একো খোৱা নাই নহয়? ভাতকেইটা খাই লওঁকগৈ ব'লক। আমি দুয়োজনী একেলগে খাওঁ। ব'লক মা। তাই ব্যৱহাৰবোৰত জোঁৱায়েও অলপ লাজ পাইছে। জোঁৱাই ইমান ধনী ঘৰৰ যদি একো ভেম নাই। যাবৰ সময়ত মোক সেৱা কৰি যি ধুনীয়াকৈ মাতষাৰ লগাই থৈ গৈছে অ'। তাৰতো আৰু অলপ সময় থাকিবলৈ মনেই আছিল, কিন্তু আমাৰ এইহে লৰালৰি কৰিলে। ব'ল, আমি দুয়োজনে খাই লওঁগৈ ব'ল অ' আই।